ক্লাছ 8ৰ এই ভিডিঅ'টোলৈকে মই তোমালোক সকলোকে ওয়েলকাম জনাইছো। আজিৰ ভিডিঅ'টোত আমি অনুশীলনী 12.1ৰ কুৱেশ্যন নম্বৰ 5ৰ পৰা কুৱেশ্যন নম্বৰ 7লৈকে আমি ডিছকাশ্যন কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে ভালদৰে মন দি চাবা। তোমালোকে সূচকৰ ওপৰত বহুখিনি কথা ভালদৰে শিকিব পাৰিবা আৰু কুৱেশ্যনবিলাক তোমালোকৰ কাৰণে ইজি হৈ যাব। ঠিক আছে? আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে? আমি ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 5ৰ পৰা ষ্টাৰ্ট কৰিছো। ইয়াত দিয়া আছে তলত দিয়াবোৰৰ গুণাত্মক বিপৰীত লিখা। কিছুমান সংখ্যা সূচকীয় ৰূপত দিয়া আছে, আমি কি কৰিব লাগে? গুণাত্মক বিপৰীত লিখিব লাগে। কুৱেশ্যনটো সলভ কৰাৰ আগতে গুণাত্মক বিপৰীতনো কি হয় আৰু গুণাত্মক বিপৰীত কেনেকৈ উলিয়াব লাগে সেই বিষয়ে আমি ভালদৰে জানি ল'ব লাগিব। ঠিক আছে? এতিয়া গুণাত্মক বিপৰীত সংখ্যা বা মাল্টিপ্লিকেটিভ ইনভাৰ্স আচলতে হয় কি? ঠিক আছে? গুণাত্মক বিপৰীত সংখ্যা এনেকুৱা এটা সংখ্যা যাক মূল সংখ্যাটোৰ লগত পূৰণ কৰিলে সদায় 1 পোৱা যায়। ঠিক আছে? তুমি এটা সংখ্যা ল'বা, সেই সংখ্যাটোৰ লগত যদি তুমি গুণাত্মক বিপৰীতটো পূৰণ কৰা সদায় কি হ'ব লাগিব? সদায় 1 হ'ব লাগিব। তেতিয়াহে তাক গুণাত্মক বিপৰীত বুলি কোৱা হয়। তো আমি এইটো কথা মনত ৰাখিলে হ'ল, সংখ্যাটোৰ লগত যেতিয়া সেই গুণাত্মক বিপৰীতটো পূৰণ কৰিবা তেতিয়া আমি 1 পাব লাগে। হৈ গ'ল। এতিয়া প্ৰশ্নটো হ'ল আমি গুণাত্মক বিপৰীত কেনেকৈ উলিয়াম? এতিয়া কুৱেশ্যনটোলৈকে আহাচোন। আমাক কি দিয়া আছে? আমাক দিয়া আছে 3 to the power 4। আমাক কি লাগে? আমাক ইয়াৰে গুণাত্মক বিপৰীত লাগে। মই ইয়াত কি কৰি লম? গুণাত্মক বিপৰীতৰ ঠাইত সংখ্যা এটা ধৰি লম, ধৰি পেলাই মই অংকটো কৰিম। ঠিক আছে? মই কি লৈছো? ধৰা হ'ল 3 to the power 4ৰ গুণাত্মক বিপৰীত কি? x। এতিয়া 3 to the power 4 পূৰণ x equal to 1 ক'ৰ পৰা মই লিখিলো? মই এই সূত্ৰটোৰ পৰা লিখিলো। সূত্ৰটোত কি আছিল? সূত্ৰটোত প্ৰথমত আছিল সংখ্যাটো। ইয়াত সংখ্যাটো কি দিয়া আছে? 3 to the power 4। সংখ্যাটোৰ গুণাত্মক বিপৰীত সেইটো দিয়া নাই, সেইটো মই ধৰি লৈছো কি? x। গতিকে সংখ্যাটো পূৰণ গুণাত্মক বিপৰীত সমান কিমান? 1। মই এই সূত্ৰটো ইয়াত ব্যৱহাৰ কৰিছো। ঠিক আছে? আমি x ৰ মান উলিয়াব লাগে x। 3 to the power 4 টো ইয়াত কি আছে? পূৰণ আছে। এফালে গ'লে কি হ'ব? এফালে গ'লে হৰণ। হৰণ মানে কি? সি তলত বহিব। ভগ্নাংশটোৰ হৰ হৈ যাব। a ইনভাৰ্স n থাকে কি হয়? 1/a to the power n। যদি 1ৰ তলত এটা ধনাত্মক সূচকীয় সংখ্যা থাকে, আমি যদি 1টো গুচাই দিওঁ কি হ'ব? ই ঋণাত্মক সূচকীয় সংখ্যালৈ পৰিৱৰ্তন হৈ যায়। অৰ্থাৎ 3 to the power 4ৰ গুণাত্মক বিপৰীত হ'ল 3 to the power -4। আমাৰ সংখ্যাটো কি আছিল? 3 to the power 4। গুণাত্মক বিপৰীতটো কি হ'ল? 3 to the power -4। ইয়াৰ পৰা আমি কি কনক্লুজন ল'ব পাৰো? যদি সূচক এটা আমাৰ কি থাকে? ধনাত্মক থাকে বা প্লাছ থাকে, তাক যদি আমি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি গুণাত্মক বিপৰীত সংখ্যাটো পাওঁ। ঠিক আছে? ঠিক তেনেকৈ অপজিটত আহা, যদি সূচক এটা মাইনাছত থাকে বা ঋণাত্মক থাকে তেতিয়াহ'লে তাক আমি কি কৰি দিব লাগে? প্লাছ কৰি দিলে আমি কি পাম? গুণাত্মক বিপৰীত সংখ্যাটো পাম। তোমালোকে যাতে গুণাত্মক বিপৰীতৰ কনচেপ্টটো ভালদৰে বুজি পোৱা সেইটো কাৰণত মই এই অংকটো তোমালোকক দীঘলীয়াকৈ কৰি দিছো। ঠিক আছে? এতিয়া কুৱেশ্যন নম্বৰ 2ত আহা। ইয়াত সংখ্যাটো বা সূচকীয় ৰূপটো দিয়া আছে 2/3 to the power 6 আৰু 3 দিয়া আছে -4/9 to the power 50। ঠিক আছে? আগৰ কুৱেশ্যনটোৰ পৰা আমি এটা কনক্লুজন পালো। কি কনক্লুজন পালো? যে যদি সূচকটো তোমাৰ প্লাছ থাকে, গুণাত্মক বিপৰীত উলিয়াব গ'লে ই কি হয়? মাইনাছলৈ কনভাৰ্ট হৈ যায়। আৰু সূচকটো যদি মাইনাছত থাকে, গুণাত্মক বিপৰীত উলিয়াবৰ সময়ত কি হয়? ই প্লাছ হৈ যায়। ঠিক আছে? এতিয়া কুৱেশ্যনটোত অহা যাওক। এতিয়া কুৱেশ্যন নম্বৰ 2ত চোৱাচোন। ইয়াতে কি দিয়া আছে? সূচকটো প্লাছ দিয়া আছে। আমাৰ কিমান দিয়া আছে? 6 দিয়া আছে। গতিকে গুণাত্মক বিপৰীত উলিয়াব গ'লে কিমান হ'ব? -6 হ'ব। ঠিক আছে? তো ইয়াত আহা। ইয়াত কি আছে? -4/9 to the power 50। ইয়াতো সূচকটো প্লাছ আছে, দ্যাট মিন্স +50 আছে। গতিকে ইয়াত যেতিয়া গুণাত্মক বিপৰীত উলিয়াবা ইয়াতো তোমাৰ কি হ'ব? -50 হ'ব। অংক দুটা ইয়াতে ফিনিছ হোৱা নাই। কিয় ফিনিছ হোৱা নাই? a to the power -n বা a ইনভাৰ্স n মানে কি আছিল? 1/2 to the power n আছিল। হ'ল। তাৰ লগতে আৰু এটা ফৰ্মুলা আছিল। কি ফৰ্মুলা আছিল? তো এইটো ৰুল মতে আমাৰ কি হয়? এটা ভগ্নাংশৰ ওপৰত যেতিয়া এটা নিগেটিভ পাৱাৰ থাকে বা নিগেটিভ সূচক থাকে, তেতিয়া ভগ্নাংশটোৰ যদি হৰ আৰু লবটো সলনি কৰি দিয়া হয়, মানে হৰৰ জাগাত লব কৰি দিয়া হয়, লবৰ জাগাত হৰ দিয়া হয়, তেতিয়াহ'লে কি হয়? সেই মাইনাছটো প্লাছ হৈ যায়। গতিকে আমি ইয়াত সেইটোৱে কৰিম। কি কৰিম? ভগ্নাংশটো কি আছিল? 2/3 আছিল। গতিকে ইয়াক আমি কি কৰিলো? 3/2 কৰি দিলো। লগে লগে ইয়াৰ মাইনাছটো প্লাছ হৈ গ'ল। গতিকে আমি কি পালো? এইটোৱে আমাৰ গুণাত্মক বিপৰীত। তোমালোকে যদি অংকটো ইয়াতে ফিনিছ কৰি দিয়া, অংকটো কাৰেক্ট হ'ব। ঠিক আছে? কিন্তু যিহেতু সূচকৰ নিয়ম মতে ভগ্নাংশৰ ওপৰত ইনভাৰ্স বা নিগেটিভ পাৱাৰ থাকিলে তাক আমি কি কৰিব পাৰো? পজিটিভ হলে কনভাৰ্ট কৰিব পাৰো। গতিকে আমি এইটো ষ্টেপ আমি কৰি ল'ব পাৰো। ঠিক আছে? ইয়াতে চোৱা, সেই একে কথাটো হৈছে ভগ্নাংশৰ ওপৰত কি আছে? এটা নিগেটিভ সূচক আছে।
তেতিয়া আমি কি কৰিব পাৰো ভগ্নাংশটোৰ লব আৰু হৰটো সলনি কৰিব লাগে মানে 4টোৰ লবত আছিল হৰলৈ গুচি গ'ল 9টো হৰত আছিল লবলৈ গুচি গ'ল তেতিয়া কি হ'ব এই -50 টো +50 হৈ যাব তো এইটো আমাৰ আনসার ঠিক আছে তো এইটো এতিয়া -4/9 to the power 50 এর গুণাত্মক বিপরীত কি হ'ব -9/4 to the power 50 তো ইয়াতে 2/3 to the power 6 এর গুণাত্মক বিপরীত কি হ'ব 3/2 to the power 6 এটা কোয়েশ্চন নাম্বার 4 টো চোৱা এটা সংখ্যাটো বা সূচকীয় ৰূপটো কি দি আছে 3/4 to the power -5 ইয়াত চোৱা আমাৰ কি দিছে এটা সূচকটো মাইনাসত দিয়া আছে না নাই যদি সূচকটো মাইনাসত দিয়া থাকে তাৰ গুণাত্মক বিপরীত উলিয়াবৰ কাৰণে আমি কি কৰিব লাগে আমি বেলেগ একো চেঞ্জ নকৰো অকল সূচকটো আমি প্লাস দিলে হৈ যাব এটো আমাৰ কি হ'ব গুণাত্মক বিপরীত ঠিক তেনেকৈ ইয়াতো মাইনাস দি আছে সূচকটো কি দি আছে -7 দি আছে তো বাকিখিনি মই একে ৰাখিম ৰাখি পেলাই সূচকটো +7 কৰি দিম তেতিয়া আমি গুণাত্মক বিপরীত পাই যাম ঠিক আছে হৈছে এইটো কোয়েশ্চন নম্বৰ 6 ত আহা ইয়াত চোৱা সূচকটো কি আছে মাইনাস আছে গতিকে নিয়ম মতে কি কৰিব লাগে সূচকটো প্লাস কৰি দিলে আমি কি পাম গুণাত্মক বিপরীত সংখ্যাটো পাম গতিকে কি হ'ব 3/8 হোল টু দি পাৱাৰ 4 এইটোৱে হ'ব ইয়াৰ গুণাত্মক বিপরীত ঠিক আছে তো গুণাত্মক বিপরীত কেনেকৈ উলিয়াই মই প্ৰথম অংকটোত ভালদৰে ডিটেইলছ বুজাইছো তোমালোকে সেইখিনি ভালকৈ চাই লবা তাৰ পিছত তোমালোকে ইজিলি অংককেইটা কৰিব পাৰিবা ঠিক আছে এতিয়া কোয়েশ্চন নম্বৰ 6 লৈ আহিছো তো ইয়াতে আমাক সৰল কৰিব দিছে কিছুমান সূচকীয় ৰূপ দি আছে সেইবিলাক আমি সূচকৰ বিধি ব্যৱহাৰ কৰি তো সূচকৰ যিবিলাক আমি ৰুল এতিয়ালৈকে কৰি আছো বা যিবিলাক নিয়ম কৰি আছো সেইবিলাক ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব লাগে সৰল কৰিব লাগে ঠিক আছে ইয়াত সংখ্যাকেইটা কি কি দিয়া আছে -4/5 কিউব সেকেন্ডটো আছে -4/5 স্কয়াৰ আৰু থাৰ্ডটো আছে -4/5 আমি যদি তিনিটা সংখ্যালৈকে চাও আমি কি দেখা পাও তিনিটাৰে ভূমিকেইটা একে হয় আৰু সিহঁতৰ মাজত কি আছে পূৰণ চিহ্ন আছে অৰ্থাৎ আমি কি সূত্ৰ ব্যৱহাৰ কৰিম যেতিয়া আমাৰ একে ভূমি থাকে আৰু মাজত পূৰণ চিহ্ন থাকে তেতিয়া কি কৰো আমি সেই ভূমিটো লব লাগে আৰু তাৰ ঘাত দুটা বা সূচক দুটা যোগ কৰিব লাগে ঠিক আছে এটো সূত্ৰ আমি জানো এটো সূত্ৰ আমি ব্যৱহাৰ কৰিব ইয়াত দুটাৰ জায়গাত তিনিটা আছে এক্সটেনশন কৰি দিলো তো ইয়াত a to the power m into a to the power n আছিল ইকুয়াল টু a to the power m plus n ইয়াত আমি কি কৰিলো এটা a to the power m হল এটা a to the power n হল আৰু এটা a to the power p হল গতিকে যেহেতু তিনিটাৰে ভূমি a আছে তিনিটা যোগ কৰি দিয়া a to the power m plus n plus p অৰ্থাৎ আমি কি কৰিম প্ৰথমতে ভূমিটো লম কিমান আছে 4/5 এতিয়া সূচক কেইটা আমি কি কৰি দিম যোগ কৰি দিম তো প্ৰথম সূচকটো আছে 3 তাৰ পিছত আছে 2 তাৰ পিছত ইয়াতে কি আছে ইয়াতে একো নাই মানে কি 1 আছে এতিয়া সব কিমান হ'ব 3 2 5 5 1 6 তো এইটোৱে হ'ব আনসার ইয়াত যেটো সূত্ৰ ব্যৱহাৰ কৰিলো সেই একেটা সূত্ৰ আমি ইয়াতো ব্যৱহাৰ কৰিম এটো কি আছে ভূমি কিমান আছে 5/3 5/3 5/3 তো তিনিটাৰে ভূমি একে আছে আৰু মাজৰ চিহ্নবিলাক কি আছে পূৰণ চিহ্ন আছে আমি ভূমিটো লিখিলো 5/3 আৰু আমি কি কৰিম এটা সূচক কেইটা আমি যোগ কৰি দিম তো ইয়াতে 0 আছে তাৰ পিছত কি আছে -3 আছে তাৰ পিছত কি আছে -2 আছে তো তিনিটা সূচক মই যোগ কৰি দিলো 0 টো গুছি গল ইয়াত থাকিল -3 লিখিলো মই ইয়াত থাকিল -2 দুটাৰ মাজত কি আছে প্লাস সাইন আছে আমি যেতিয়া দুটা বিয়োগ থকা বিয়োগ চিহ্ন থকা দুটা সংখ্যা যোগ কৰো সদায় চিহ্নটো বিয়োগ হয় আৰু সংখ্যা দুটা কি কৰিব লাগে যোগ কৰিব লাগে তাৰ মানে 3 2 5 চিহ্নটো বিয়োগ ঠিক আছে তো আমি কিমান পালো এতিয়া আমি পালো 5/3 to the power -5 হৈ গল আগৰ অংককেইটাটো কৰিছো যেতিয়া ভগ্নাংশ এটাৰ কি হয় সূচকটো মাইনাস হয় তেতিয়া ভগ্নাংশৰ লবটোক আমি যদি হৰ হিচাপে লিখো আৰু হৰটোক যদি লব হিচাপে লিখো তেতিয়া সেই মাইনাস সাইনটো গৈ পেলাই আমাৰ কি হয় প্লাস হৈ যায় তো এইটো আমাৰ আনসার বুজি পাইছা নিশ্চয় কোয়েশ্চন নম্বৰ 3 টা তো প্ৰথমতে মই কি কৰিম এইখিনি কৰি লম হা ভূমি কি আছে -5/3 ইয়াতে ভূমি কি আছে -5/3 তো আমি দেখা পালো দুটাতে ভূমি একে আছে তাৰ মানে দুটা ভূমি কেইটা a বুলি ধৰা এটা সূচক m এটা সূচক n মাজত পূৰণ চিহ্ন আছে গতিকে সূত্ৰটো কি ব্যৱহাৰ হ'ব a to the power m plus n তো দুটাৰে ভূমি আছে আমাৰ -5/3 হৈ গল সূচক কেইটা যোগ কৰি দিয়া এটাত আছে 15 যোগ আছে -8 ঠিক আছে ইয়াত লিখা হৰণ চিহ্নটো দিয়া -5/2 to the power 6 তো কিমান হ'ব ইয়াত 15 আছে প্লাস মাইনাস -8 ইয়াত চোৱাচোন তো 15 তো মই 15 এ লিখিলো ইয়াত চোৱা প্লাস ইনটু মাইনাস তো ব্ৰেকেট আছে মানে কি ব্ৰেকেট থাকিলে কি হয় পূৰণ বুলি ধৰা হয় গতিকে প্লাস ইনটু মাইনাস মাইনাস হল ইয়াত আছে 8 হা এখিনি কন্টিনিউ কৰিলো -5/3 to the power 6 15 ত গলে হ'ব তোমাৰ 7 ইয়াত থাকিল কি -5/3 to the power 6 ভূমি কিমান হল -5/3 ইয়াতো ভূমি কিমান হল
-5/3 তাৰ মানে কি হ'ল এবাৰো সেই একে ভূমিয়ে হ'ল এইবাৰ মাজত আছে হৰণ চিন গতিকে একে ভূমিৰ মাজত যদি হৰণ চিন থাকে আমি কি কৰো তাৰ সূচককেইটা আমি বিয়োগ কৰো -5/3 প্ৰথম সূচকটো আছে 7 পিছৰটো আছে 6 তো মাজত সূত্ৰ মতে মই কি কৰিলো সিহঁতক বিয়োগ কৰি দিলো তো মই কিমান পাম -5/3 টু দি পাৱাৰ 7 গলে কিমান 1 যদি মই অকল -5/3 লিখো তেতিয়াও ইয়াতে কি হয় 1 বুলিয়ে ধৰা হয় হা গতিকে 1টো নিলিখিলেও কথা নাই আৰু এইটো হ'ব আমাৰ এনসাৰ এতিয়া কোৱেশ্চন নম্বৰ 4 ত আহা ইয়াত চোৱা সংখ্যা কেইটা বা সূচকীয় ৰূপ কেইটা চোৱা কি দিয়া আছে -3/2 টু দি পাৱাৰ -5 -3/2 টু দি পাৱাৰ -7 -2/3 টু দি পাৱাৰ 8 আৰু -2/3 টু দি পাৱাৰ 4 এই দুটাত -3/2 আছে আৰু এই দুটাত -2/3 আছে আমি এটা কথা লক্ষ্য কৰিব পাৰো যে 3/2 ৰ অপোজিট 2/3 হয় গতিকে 3/2 যদি মই সূচকটো চেঞ্জ কৰি দিওঁ 3/2 টো গৈ পেলাই কি হ'ব 2/3 হ'ব আৰু গোটেইকেইটা একে হৈ যাব সেইকাৰণে মই এইটো চেঞ্জ কৰি দিলো হল যদি একে ভূমিৰ মাজত পূৰণ চিন থাকে তেতিয়া আমি কি কৰো তেতিয়া আমি ভূমিটো লিখিব লাগে আৰু গোটেইকেইটা সূচক আমি যোগ কৰি দিব লাগে এতিয়া গোটেইকেইটা যোগ কৰি দিয়া 5×7 12 12 20 20 24 যেতিয়া মাইনাছ সাইনটোৰ ওপৰত থকা সূচকটো কি হয় যুগ্ম সংখ্যা হয় তাৰ মানে মাইনাছ সাইনটোৰ ওপৰত কি আছে 24 আছে পাৱাৰটো তাৰ মানে মাইনাসটো 24 বাৰ পূৰণ হ'ব অৰ্থাৎ যুগ্ম সূচক থাকে বা যুগ্ম সংখ্যাক সূচক থাকে তেতিয়া কি হয় সেই মাইনাসটো গৈ পেলাই আমাৰ প্লাছলৈ কনভাৰ্ট হৈ যায় গতিকে আমি কি লিখিব পাৰো -2/3 to the power 24 equal to 2/3 to the power 24 হ'ব ঠিক আছে একদম সৰু কথা কিন্তু আমি অকমান মনত ৰাখিলে আমাৰ কাৰণে সুবিধা হ'ব গতিকে আমাৰ আনসাৰটো কি হ'ব 2/3 to the power 24 ঠিক আছে আমি কোৱেশ্চন নম্বৰ 7 লৈকে আহিছো ইয়াতে দুটা সাইড আছে এটা লেফট হ্যান্ড সাইড অন্যটো ৰাইট হ্যান্ড সাইড আৰু মাজত কি আছে আমাৰ সমান চিন থাকে যদি বীজগণিতীয় ৰাশিৰ মাজত সমান চিন থাকে আৰু দুটা ফাল থাকে দ্যাট মিন্স দুটা সাইড থাকে তেতিয়া তাক আমি সমীকৰণ বুলি কওঁ তাৰ মানে আমাক কি দি আছে আমাক এটা সমীকৰণ দি আছে এই সমীকৰণটোত চোৱা এটা চলক আছে আমি জানো নহয় আখৰবিলাক চলক হয় সেই চলকটো কি m আমি m ৰ মানটো উলিয়াব লাগে ঠিক আছে তো কোৱেশ্চনটো বুজি পাইছা চোৱা ইয়াত যেটো ভূমি আছে এটো 5/7 আছে আৰু ইয়াৰ ভূমিটো আছে 7/5 আছে না নাই আমি যদি ইনভাৰ্স ল ব্যৱহাৰ কৰো সূচকৰ যদি ইনভাৰ্স ল ব্যৱহাৰ কৰো তেতিয়ালে আমি কি কৰিব পাৰো 5/7 ক 7/5 কৰি দিব পাৰো আৰু 7/5 ক আমি 5/7 কৰি দিব পাৰো এটা আমি 5/7 কৰিম নে 7/5 কৰিম হেতু আমি সোঁফালে চালিম তো সোঁফালৰ ভূমিটো কি আছে 5/7 গতিকে বাওঁফালে মই 5/7 কৰিম অৰ্থাৎ মই 7/5 ক চেঞ্জ কৰিম কেনেকৈ চেঞ্জ কৰিবা সূচকৰ নিয়ম মতে যদি এটা ভগ্নাংশৰ ওপৰত কি থাকে নেগেটিভ 4 থাকে বা সূচকটো তোমাৰ কি হয় মাইনাস হয় তেতিয়া আমি কি কৰো ভগ্নাংশটোক যদি হৰ আৰু লবক আমি এক্সচেঞ্জ কৰি দিও তেতিয়া তোমাৰ কি হয় সূচকটো প্লাস হৈ যায় অৰ্থাৎ হৰটো লব কৰিব লাগিব লবটো হৰ কৰিব লাগিব আমি কোনটো কৰিম আমি এটো কৰিম তো ঠিকে থাকিল তো 7/5 ক 5/7 কৰি দিয়া কিমান হ'ব +9 হৈ যাব কোনটো ৰুল মতে এটো ৰুল মতে তো এফালে চোৱা a to the power m into a to the power n equal to a to the power m plus 1 তাৰ মানে যদি আমাৰ একে ভূমি থাকে মাজত পূৰণ চিন থাকে আমি হেতৰ সূচক কেটা আমি যোগ কৰি দিও -7 + 9 তাৰ মানে কি তাৰ মানে 9 - 7 আনসাৰটো কিমান হ'ব 2 হ'ব এফালে 2 লিখা 2 আহি যাব ঠিক আছে এতিয়া দুটা সাইডতে চোৱা ভূমি কি আছে 5/7 আছে ইয়াতো আছে না নাই ভূমিবিলাক কটাকটি কৰি তাৰ মানে কি এইটো ভূমি আৰু এইটো ভূমি আমি ক্যান্সেল কৰি দিলো বা কটাকটি কৰি দিলো থাকিল কি 2 equal to 2 আইজাম এতিয়া 2 আইজামটো এফালে লৈ আহা 2 আইজাম equal to 2 আইজাম মানে কি 2 পূৰণ m সমান কিমান হ'ল 2 হ'ল ইয়াৰ পৰা যদি তুমি m ৰ মান উলিওৱা কিমান হ'ব m equal to চোৱা এটা 2 টো কি আছে পূৰণ আছে এফালে গলে হৰণ হ'ব হা 2 এৰে 2 হৰণ কৰি দিলে বা কটাকটি কৰি দিলে আমি কিমান পাম 2 1 গুণ 2 অৰ্থাৎ তাত m equal to কিমান পালা m equal to 1 পালা তো এটা আমাৰ आंसर তো বুজি পালা বিশেষ টান নহয় ভগ্নাংশৰ ইনভাৰ্স ল ব্যৱহাৰ কৰি আমি কি কৰিলো ইয়াৰ ভূমিটো সলনি কৰি দিলো সলনি কৰি তাৰ পিছত দুটা ভূমি একে হৈ গল তো আমি a to the power m into a to the power m এটো সূত্ৰ ব্যৱহাৰ কৰি ইয়াক কি কৰিলো সূচক এটা প্লাস কৰি ললো তো ইয়াৰ পৰা কিমান পালো 9 ৰ 7 গলে 2 তাৰ পিছত চাবা দুই পক্ষতে আমাৰ কি আছে ভূমি দুটা একে আছে যদি দুই পক্ষত ভূমি দুটা একে থাকে এটা আমি ক্যান্সেল কৰিব পাৰো বা কটাকটি কৰিব পাৰো হা মই ইয়াত কটাকটি কৰা বুলি লিখিছো তাৰ মানে ক্যান্সেল কৰাৰ পিছত আমি কি পালো আমি পালো এফালে 2 পালো
আৰু ইকুৱেল টু টুৱাইজ এম। তাৰমানে ভূমিকেইটা কটাকটি কৰাৰ পিছত আমি এইটো পালো। এতিয়া চলক থকাত আমি বাওঁফালে আনিলো, এইটো সোঁফালে আনিলো, টুৱাইজ এম ইকুৱেল টু 2। টুৱাইজ এম মানে আমি জানো 2 পূৰণ এম, হয়নে নহয়? ইকুৱেল টু 2। 2টো এইফালে পূৰণ আছে, সমীকৰণ মতে কি হ'ব? বেলেগ ফালে নিলে হৰণ হ'ব, হৰণ হ'ব মানে তলত বহিব, 2ৰে 2 কটাকটি কৰি দিয়ে, 2 1 গুণ 2। তো এমৰ মান কিমান পালা? এমৰ মান পালো আমি 1। তো আমাক কুৱেশ্যনৰ এমৰ মান উলিয়াব দিছে, গতিকে এনচাৰটো আমি পাম 1। কুৱেশ্যন নম্বৰ 2 লৈকে আহা। আগৰ কুৱেশ্যনটোত ক'লো যে আমাৰ যদি দুটা ছাইড থাকে আৰু মাজত সমান চিন থাকে সেইটো সমীকৰণ বুলি ধৰা হয়। তো ইয়াত আমাক এটা সমীকৰণ দি আছে, সমীকৰণটোত আমাৰ কি আছে? এটা চলক আছে, সেইটো হৈছে কে। তো আমাক কেৰ মান উলিয়াব দিছে, ঠিক আছে? তো মই সমীকৰণটো লিখি লৈছো, বাওঁফালটোলৈ চাওঁ কি আছে? একে ভূমি আছে, মাজত পূৰণ চিন আছে, গতিকে মই a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m প্লাছ n, সেই সূত্ৰটো মই ব্যৱহাৰ কৰিম। এইটো সূত্ৰ কেতিয়া ব্যৱহাৰ হয়? যেতিয়া আমাৰ ওচৰত একে ভূমি থাকে আৰু মাজত পূৰণ চিন থাকে। তো আমি ভূমিটো ল'ব লাগে আৰু সূচক দুটা আমি যোগ কৰিব লাগে, ঠিক আছে? তো মই ইয়াৰে ভূমিটো লওঁ, লৈ সূচক দুটা মই যোগ কৰিম, -5 প্লাছ 7 ইকুৱেল টু এইফালে আহা -6k হ'ল। এতিয়া -5 প্লাছ 7 মানে কি? 7টো আগত লিখাচোন। তো -5 প্লাছ 7 মানে 7 - 5। মেটালাইন বেছিকে লিখিছো বুজাৰ কাৰণে। 7ৰ মাজ গ'লে 2 -6k। ইয়াৰ ভূমিটো 9/49, ইয়াৰ ভূমিটো 9/49, ঠিক আছে? দুটা কেনচেল কৰি দিলে বা উঠাই দিলে আমি কি পাম জানানে? 2 ইকুৱেল টু -6k। তো ইয়াতে আমি লিখিব লাগিব, ভূমিবিলাক কটাকটি কৰাৰ পিছত আমি এইটো পাম, ঠিক আছে? -6k টো এইফালে লৈ আহিলো, ইকুৱেল টু 2 হৈছে। মই ইয়াৰ তলৰ লাইনকেইটা মই ইয়াতে লিখিম, তো তোমালোকে এনেকে তলত লিখি যাবা, ঠিক আছে? তো -6k মানে কি? ইয়াতে কি হ'ব চাবা, -6 পূৰণ k। কিয়? এটা এটা চলক আৰু এটা সহক, মানে এটা সংখ্যা আৰু আখৰ পূৰণ হৈছে, গতিকে আমি পূৰণ চিন দি পেলাই ছেপাৰেট কৰি দিলো। এতিয়া কেৰ মান কিমান হ'ব? -6টো ইয়াতে পূৰণ আছে, এইফালে আনিলে হৰণ হ'ব, হৰণ মানে তলত যাব, হৈছে? 2ৰে কটাকটি কৰা, 2 1 গুণ 2, 2 3 গুণ 6, গতিকে কেৰ মান কিমান পালো? কেৰ মান পালো -1/3, হৈছে? ইয়াৰ আগৰ দৰে একদম সেম কুৱেশ্যন হয়। আমাৰ যিটো এনচাৰ পালো, এই এনচাৰটো তোমালোকৰ কিতাপত বেলেগ আছে, হা? বেলেগ আছে মানে আমাৰ কুৱেশ্যনটো হয়তো ছেট কৰোঁতে কিবা এটা ভুল হৈছে, কিবা চাইনৰ কিবা এটা ইফাল সিফাল হৈ আছে, গতিকে এইটো কুৱেশ্যনৰ কাৰণে আমি এইটো এনচাৰে পাম। আৰু যদি কুৱেশ্যনটো চেঞ্জ কৰি দিয়া হয়, হয়তো আমাৰ বুকৰ এনচাৰটো ওলাব পাৰে, ঠিক আছে? এতিয়া কুৱেশ্যন নম্বৰ 3 লৈকে আহা। তো ইয়াতে আমাক কেৰ মান উলিয়াব দিছে, ঠিক আছে? ইয়াৰ বাওঁফালে দুটা সূচকীয় সংখ্যা আছে, সোঁফালে দুটা সূচকীয় সংখ্যা আছে। এতিয়া চোৱাচোন, বাওঁফালটো চোৱা, এতিয়া কি আছে? ভূমি 1.4, ইয়াতে 1.4, মাজত পূৰণ চিন আছে, গতিকে আমি একে ভূমিৰ পূৰণ থকা সূত্ৰটো ব্যৱহাৰ কৰিম। ভূমিটো লিখিম আমি 1.4 হ'ল। তো m প্লাছ n মানে কি? সূচক দুটা যোগ কৰা, 8 + 5। তো এইফালেও ঠিক একে আছে, সূচক দুটা কি আছে? 3 + k। 8 + 5 13, 3 + k হৈ থাকিব। এতিয়া চোৱা, দুটাৰে ভূমি একে আছে, গতিকে আমি দুই চাইডে ভূমিকেইটা কেনচেল কৰি দিম। তো আমি লিখিম 13 ইকুৱেল টু 3 + k। তো ইয়াত লিখি দিম আমি আগৰ দৰে, ভূমিবিলাক কটাকটি কৰি পাওঁ বুলিও লিখিব পাৰি, পাওঁ হ'ল। এতিয়া k থকা ৰাশিটো বাওঁফালে আনা, 3 + k ইকুৱেল টু 13। এতিয়া সমীকৰণ নিয়ম মতে 3টো ইয়াতে প্লাছ হৈ আছে নে নাই? সেইফালে নিলে কি হ'ব? মাইনাছ হৈ যাব, ঠিক আছে? গতিকে k ইকুৱেল টু আমি কি পাম? 13 ৰ 3 গ'লে 10। তো এইটো আমাৰ এনচাৰ। কুৱেশ্যন নম্বৰ 4টোত আহা। এমৰ মান উলিয়াব দিছে, ঠিক আছে? এয়া আছে 5 টু দি পাৱাৰ m হৰণ 5 টু দি পাৱাৰ -3 ইকুৱেল টু 5 টু দি পাৱাৰ 5। বাওঁফালটো চোৱাচোন, ভূমি দুটা কি আছে? একে আছে, 5 আছে, আৰু মাজত হৰণ চিন আছে, গতিকে আমি কি ব্যৱহাৰ কৰিম? a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m মাইনাছ n, আমি সূত্ৰটো ব্যৱহাৰ কৰিম। a কি হ'ব? a মানে ভূমি কি হ'ব? ভূমি আছে 5, সূচক দুটা বিয়োগফল লাগে, তো প্ৰথম সূচকটো m বিয়োগ দ্বিতীয় সূচকটো কিমান আছে? -3 ইকুৱেল টু 5 টু দি পাৱাৰ 5। চ' m, তো মাইনাছ মাইনাছ পূৰণ কৰিলে প্লাছ হ'ব, +3 হ'ব, ইকুৱেল টু 5 টু দি পাৱাৰ 5। এতিয়া চোৱা, দুটাতে ভূমি 5 আছে, দুটাই কেনচেল হ'ব, m + 3 ইকুৱেল টু 5। তো ইয়াতে লিখিম আমি, এই ভূমিবিলাক কটাকটি বা কেনচেল কৰি পালো। এইটো 5 আৰু এইটো ভূমি, এইটো 5 কেনচেল কৰি দিলো, তো আমি পালো m + 3 ইকুৱেল টু 5। তো এমৰ মান আমাক লাগে, চ' এইফালে +3 আছে, সেইফালে গ'লে -3 হ'ব, গতিকে m ইকুৱেল টু কিমান পালো? 2 পালো। তো সেইটো আমাৰ এনচাৰ। নিশ্চয় তোমালোকে ভালদৰে বুজি পাইছা। যদি তোমালোকৰ কিবা ডাউট থাকে, তোমালোকে কমেণ্ট কৰিবা, মই তোমালোকৰ ডাউটবিলাক ছল্ভ কৰিবৰ কাৰণে ট্ৰাই কৰিম। আৰু যদি ভিডিঅ'বিলাক ভাল লাগে, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে? থেংক ইউ।